নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মোৰ নাম শ্ৰী ৰিমজিম বৰদলৈ মই চৰকাৰী আদৰ্শ মহাবিদ্যালয় কাজিৰঙাৰ অৰ্থনীতি বিভাগৰ এগৰাকী সহকাৰী অধ্যাপিকা আৰু তোমালোকক মই উপভোক্তাৰ বাজেটৰ ওপৰত যোৱা ক্লাছত মই পঢ়াইছিলো উপভোক্তাৰ বাজেট মানেনো কি আৰু আমি সেই সময়ত পঢ়িছিলো যে উপভোক্তাৰ বাজেটৰ লগত জড়িত যি বাজেট লাইন আৰু সেই বাজেট লাইনৰ বিভিন্ন যি সাবস্টিটিউট নামসমূহ আছিল অল্টাৰনেটিভ নামসমূহ আছিল বিকল্প যি সকল নাম আছিল সেই বিষয়ে আমি আলোচনা কৰিছিলো এটো অতিকৈ গুৰুত্বপূৰ্ণ কাৰণ আমাৰ যি কম্পিটিটিভ প্ৰতিযোগিতামূলক পৰীক্ষাবোৰ হয় সেই পৰীক্ষাত আমাৰ সাধাৰণতে ডাইৰেক্টলি বাজেট লাইন বুলি নিদি ইয়াৰ অল্টাৰনেটিভ নামসমূহৰ ওপৰত বেছিকৈ প্ৰশ্ন সোধে যত নেকি কনফিউজন হোৱাও দেখা যায় গতিকে মই হেকানে বিকল্প নামসমূহ দিছিলো তোমালকে যদি হেতু ভিডিও চোৱা নাই গতিকে তেতিয়া তোমালকে কিন্তু চাই লবা আৰু যোৱা ক্লাছত মই পঢ়াইছিলো যে বাজেট সেট যেটো আমি কম বাজেট সংহতি সেই সংহতি বুলিলে কি বুজা যায় সেই বিষয়ও আমি পঢ়িলো আৰু বাজেট লাইনও আমি অকমান আৰম্ভ কৰিছিলো যে বাজেট সংহতিৰ যিখন শিডিউল আছিল যিখন তালিকা আছিল সেই তালিকাত আমি সকলোবোৰ কম্বিনেশনে ধৰিছিলো যে 20 টকা দামত যেহেতু আমাৰ আয় আছিল 20 টকা উপভোক্তা জনৰ নিৰ্দিষ্ট আয় আছিল 20 টকা আৰু সেই 20 টকা আয়ত আমি ক্ৰয় কৰিব পৰা সকলোবোৰ সম্ভৱপৰ সংহতি আমি তালিকাখনত দেখাইছিলো আৰু সেই তালিকাখনতে আমি এনেকুৱা কিছুমানো কম্বিনেশন পাইছিলো যি 20 টকাৰ ভিতৰতো হৈ আছিল যেনেকৈ 16 টকা খৰচও আছিল 18 টকা খৰচৰো আছিল আৰু কিছুমান কম্বিনেশন পাইছিলো মেইনলি আমি 4টা কম্বিনেশন পাইছিলো যেটো নেকি আমি যদি ক্ৰয় কৰিবলৈ যাও আমাৰ সম্পূৰ্ণ আয়টো ব্যয় হয় অৰ্থাৎ এইকেটা কম্বিনেশনৰ ক্ষেত্ৰত কি হয় খৰচটো 20 টকাৰ সমান হয় আৰু বাজেট লাইনৰ উৎপত্তিও সেই ক্ষেত্ৰতে হয় যে জি কম্বিনেশন যদি আমি ক্ৰয় কৰিবলৈ যাওতে আমাৰ আয় যেতিয়া সম্পূৰ্ণৰূপে ব্যয় হৈ যায় অৰ্থাৎ ইনকাম ইজ ইকুৱেল টু মানি স্পেন্ট হয় সেই তেনেকুৱা ধৰণৰ কম্বিনেশন বিলাকক যেতিয়া আমি গ্ৰাফিক্যালি প্ৰেজেন্ট কৰো তেতিয়া জিডাল আমি ৰেখা পাম সেই ৰেখাডালকে আমি কি বুলি কওঁ বাজেট ৰেখা বা বাজেট লাইন বুলি কওঁ গতিকে ছাত্ৰ-ছাত্ৰী সকল আমাৰ যি বাজেট লাইন আছে সেই বাজেট লাইনক আমি যদি ডিফাইন কৰিবলৈ যাওঁ আমি এনেকৈ ডিফাইন কৰিব লাগিব যে ইট ইজ locus of different combinations of the two goods which the consumer consumes and which cost exactly his income or we can say that it is a graphical presentation of all possible combinations of two goods which can be purchased with given income of the consumer অৰ্থাৎ দিয়া থকা নিৰ্দিষ্ট আয়ৰ জৰিয়তে আমি যেতিয়া সেইবোৰ কম্বিনেশন যেতিয়া আমি ক্ৰয় কৰিবলৈ যাম যেটো কম্বিনেশন ক্ৰয় কৰিলে আমাৰ সম্পূৰ্ণ আয়খিনি কি হৈ যায় ব্যয় হৈ যায় আৰু সেই ক্ষেত্ৰতে আমি কি কৰিম বাজেট লাইনডাল পাম অৰ্থাৎ যদি মই আকৌ সমীকৰণলৈ যাওঁ যেটো আমি বাজেট সেটত পাইছিলো যে আমাৰ যি এম মানে আই আছিল মই লাষ্ট ক্লাছত ডিসকাস কৰি থৈছো আৰু এই আইটো আমি সদায় কি পাইছিলো আমাৰ যেটো এক্সপেন্ডিচাৰ সাইড আছিল ৰাইট হ্যান্ড সাইডত যেটো আমি p1x1 p2x2 লেখো সেই এক্সপেন্ডিচাৰ সাইডত কে এম সদায় কি হয় বাজেট সেটৰ ক্ষেত্ৰত গ্ৰেটাৰ দেন আৰু ইকুৱেল হয় হি সমান হৈ যাব পাৰে নতুবা হি কি হ'ব ডাঙৰ হ'ব পাৰে কিন্তু কেতিয়াও লেস দেন নহয় ঠিক আছে হেতু আছিল বাজেট সেটৰ ইকুৱেচন এটা এই বাজেট সেটৰ ইকুৱেচনটো আমি কি কৰি দিম সেপাৰেট কৰি দিম অৰ্থাৎ গ্ৰেটাৰ দেন সাইডটো উলিয়াই দিম অকল ইকুৱেল সাইডটো লৈ লম অৰ্থাৎ m must be equal to p1x1 p2x2 in case of budget line অৰ্থাৎ বাজেট ৰেখাই কোনখিনি কম্বিনেশন খিনি ধৰে যিখিনি কম্বিনেশন কি হয় যদি আমি ক্ৰয় কৰিবলৈ যাও আমাৰ আয় সম্পূৰ্ণ ৰূপে কি হৈ যায় শেষ হৈ যায় বা আয় আৰু ব্যয় সমান হয় তেতিয়া তোমালকে দেখিছা যে এলজেব্ৰিক যেটো এক্সপ্ৰেছন মই দিছো বাজেট লাইনৰ তাত দিয়া আছে m = p1x1 p2x2 যত নেকি মই লিখি থৈছো যে ইনকাম ইজ ইকুৱেল টু মানি স্পেন্ট গতিকে ছাত্ৰ-ছাত্ৰী সকল আমাৰ বাজেট লাইনডাল তেনি সহজ বুজিবলে বাজেট ৰেখা সেইডাল ৰেখা যিডাল ৰেখাই নিৰ্দিষ্ট দৰত আৰু নিৰ্দিষ্ট আয়ত দুটা দ্ৰব্যৰ
ক্ৰয়ৰ সেই সংহতিসমূহক প্ৰতিনিধিত্ব কৰে যিবোৰ সংহতি ক্ৰয় কৰিলে উপভোক্তাৰ আয় ব্যয়ৰ সমান হয় গতিকে আমি কি কৰিছো যে ইয়াত যেটো সমীকৰণ তাত আমি দেখিছো যে m = p1 x1 + p2 x2 বা যদি আমি হে আগৰ টেবুলখন চাও তাত আমি a b আৰু লাষ্টত আছিল আমাৰ gf হেকেটা কম্বিনেশন আমি যদি গ্ৰাফিক্যালি যদি প্ৰেজেন্ট কৰো তেতিয়া যিডাল ৰেখা পাম হেডালে হৈছে বাজেট ৰেখা গতিকে আমি এখন শিডিউল চাও যত নেকি অকল আমি বাজেট ৰেখাডালৰ প্ৰতিনিধিত্ব কৰিব পৰা জুটখিনি থাকিব তে এই শিডিউলটো তোমালকে দেখিছা সেম 4টা কলমে আছে প্ৰথম কলমটোত আমি কম্বিনেশন অফ আপেল এন্ড বানানা লৈছে ইয়াত জানিবা মই গুড 1 বুলি লৈছিলো ইয়াত মেনশন কৰি থোৱা আছে আপেল বুলি আৰু বানানা বুলি ঠিক আছে আৰু ইয়াৰ কম্বিনেশন 6টা কম্বিনেশন লৈছে আৰু আপেলৰ ক্ষেত্ৰত মই দেখিছো যে দামটো একে আছে 4 টকা প্ৰতি এককত 4 টকাকে বানানাৰ ক্ষেত্ৰত প্ৰতি এককত 2 টকাকে আৰু আমি দেখিছো যদি ই কম্বিনেশন আৰু তাৰ 4 নম্বৰ কলমৰ হেডিং হৈছে মানি স্পেন্ট মানে বুজাব ইয়াত p1 x1 + p2 x2 অৰ্থাৎ দুইটা দ্ৰব্য ক্ৰয় কৰাৰ পৰিমাণৰ লগত যেতিয়া আমি সেই দ্ৰব্য দুটাৰ দৰটো পূৰণ কৰি পেলাই যোগ কৰো তেতিয়া আমি কি পাম সেই দুটা দ্ৰব্য ক্ৰয় কৰোতে হোৱা খৰচটো পাম তে ইয়াত আমি দেখিছো কলমত দেখিছো যে যদি আমি ই কম্বিনেশন কিনো অৰ্থাৎ এই কম্বিনেশনত 5টা আপেল আৰু আমি এটাও বানানা ক্ৰয় কৰা নাই আৰু সেই কম্বিনেশন যদি কিনো তেতিয়াও আমাৰ কি হ'ব 20 টকা সমান খৰচ হ'ব ঠিক তেনেদৰে f g h i j অৰ্থাৎ ই পৰা j লগত আমি যিমান 6টা কম্বিনেশন দিয়া আছে তাৰে আমি যিটোৱে কম্বিনেশন ক্ৰয় নকৰো কেলৈ আমাৰ কি হ'ব আমাৰ আয় আৰু ব্যয়ৰ সমান হ'ব অৰ্থাৎ এনেকুৱা ধৰণৰ কম্বিনেশন বিলাকক যিডাল ৰেখাই প্ৰতিনিধিত্ব কৰিব যত নেকি আয় আৰু ব্যয় সমান হৈ থাকে সেই ৰেখাডালকে আমি কি বুলি কম বাজেট ৰেখা বুলি কম তে এইখন হৈছে বাজেট ৰেখাৰ যি তালিকা আৰু এই তালিকাই সেই কম্বিনেশন খিনিক দেখাইছে জি কম্বিনেশন যদি আমি ক্ৰয় কৰিবলৈ যাও আমাৰ আয়টো ব্যয়ৰ সমান হ'ব এটা আমি যদি এই কম্বিনেশন খিনিক ছবি আকাৰত যদি গ্ৰাফত যদি আমি প্ৰেজেন্ট কৰো তেতিয়া আমি এই তলৰ ছবিটো আমি দেখা পাম অৰ্থাৎ ইয়াত আমি কি দেখিছো যে x এক্সিসে ৰিপ্ৰেজেন্ট কৰিছে আপেলস y এক্সিসে ৰিপ্ৰেজেন্ট কৰিছে বানানা অৰ্থাৎ আমি x এ a ৰিপ্ৰেজেন্ট কৰিছে y এ b ৰিপ্ৰেজেন্ট কৰিছে আৰু আমি কি কৰিছো যি দৰে আমাৰ ইয়াত কম্বিনেশন বিলাক আছে যি দৰে আমাৰ ইয়াত পাইছিলো 50 ঠিক তেনে দৰে 50 আমি ড্ৰ কৰিছো 42 34 26 18 অৰ্থাৎ আমি যেটো এটো গ্ৰাফিক্যাল আমি যেটো ড্ৰ কৰিছো আমি এটো ড্ৰ কৰাৰ পিছত কিছুমান পইণ্ট পালো পইণ্ট কেটা একেটা হৈছে j i a g f e এই পইণ্ট খিনি পালো এই পইণ্ট খিনি যেতিয়া লগাই দিছো তেতিয়া এডাল আমি ডাউনৱাৰ্ড স্লোপিং স্ট্ৰেট লাইন পাইছো আমি এডাল সৰল ৰেখা পাইছো কিন্তু তললৈ নামি অহা এডাল সৰল ৰেখা পাইছো আৰু এই সৰল ৰেখাডালকে আমি কি বুলি কওঁ অৰ্থাৎ আমাৰ এই জি বি এ আমি যদি উপৰ পৰা লওঁ বি এ ডাল কি হ'ব আমাৰ বাজেট লাইন হ'ব আৰু বি এ লাইন ডাল এডাল তললৈ নামি অহা সৰল ৰেখা হয় এটা ইয়াতে প্ৰশ্ন এটা সৃষ্টি হৈছে যে এই যে বি এ যিডাল লাইন সেই বি এ লাইন ডালে তললৈ নামি কিয় আহিছে সৰল ৰেখা ডাল তললৈ নামি অহা কিয় হয় অৰ্থাৎ আমি যদি কওঁ বাজেট লাইন ডাল কিয় তললৈ নামি অহা হয় ইয়াৰ স্লোপটো কিয় নেগেটিভ হয় তে স্লোপ কিয় নেগেটিভ হয় বুলি কওঁতে মই তোমালোকক যেহেতু স্লোপৰ বিষয়ে পঢ়াম তথাপিতো মই তোমালোকক কৈ থওঁ যে স্লোপটো নেগেটিভ এই কাৰণে হ'ব কাৰণ আমি ইয়াত কি মেইনটেইন কৰি আছো আমাৰ যেটো আয়ৰ লগত ব্যয়টো মেইনটেইন কৰি আছো অৰ্থাৎ 20 টকাটো আমি ইয়াত মেইনটেইন কৰি আছো আৰু 20 টকাটো মেইনটেইন কৰিবলৈ যাওঁতে এটা দ্ৰব্য যদি আমি বেছিকে ক্ৰয় কৰিবলৈ গৈ আছো আনটো দ্ৰব্যৰ কিছু পৰিমাণে আমি কি কৰিছো ক্ৰয় কৰাৰ পৰিমাণটো কমাবলগীয়া হৈছে এতিয়া সাপোজ ইয়াত মই যদি বানানাটো বেছিকৈ টেবুলত তোমালকে দেখিছা বানানাটো প্ৰথমতে শূন্য আছিল তাৰছত মই বানানা দুটা যেতে কিনিবলে বিচাৰিলো তে বানানাৰ এটাৰ দাম কিমান 2 টকা গটিকে বানানা যেতিয়া মই দুটা কিনিবলে বিচাৰিছো তে ইপিনে মই কি কৰিছো আপেলটো কি কৰিছো এটা কিনাৰ পৰিমাণ কমাই দিছো কাৰণ আপেলৰ এটা দাম 4 টকা গটিকে 4 4 ডিভাইডেড বাই 2
ইকুৱেল কিমান হয় 2 অৰ্থাৎ দুটা মই কি পাইছো বানানাৰ কাৰণে মই কি কৰিছো এটা যদি মই আপেল যদি এৰি দিও মই কি পাম দুটা বানানা পাম সেই কাৰণে এটো কি হৈছে আমি আপেলৰ এটা পৰিমাণ এৰি দিছো নেক্সট মই আকৌ দুটা বেছিকে বানানা লব বিচাৰিছো তাৰ কাৰণে আপেল মই আকৌ এটা এৰিছো কাৰণ এটা আপেল এৰিলে মই কিমান টকা ৰিলিজ কৰিম 4 টকা ৰিলিজ কৰিম আৰু 4 টকা যদি ৰিলিজ হৈ যায় তেতিয়া মই কলটো কেইটা কিনিব পাৰিম দুটা কিনিব পাৰিম গটিকে মই যেহেতু খৰচটো ইয়াত একে মেইনটেইন কৰিবলৈ চাই আছো 20 টকাৰ সমানে যেটো খৰচ হ'ব লাগিব গটিকে এটা দ্ৰব্য বেছিকে যেতিয়া ক্ৰয় কৰিবলৈ যাম আমি সেই দ্ৰব্যটোৰ মূল্যত আনটো দ্ৰব্য কি কৰিব লাগিব ত্যাগ কৰিবলৈ সেই দ্ৰব্যৰ মূল্য ত্যাগ কৰিলে হ'ল যিমান পৰিমাণে মই যেটো দ্ৰব্য বেছিকে বিচাৰি আছো কিমান হিচাপত মই আনটো দ্ৰব্য কি কৰিব লাগিব ত্যাগ কৰিব লাগিব ইয়াক যদি মই উলুটাকে মই কওঁ যদি মই ইয়াৰ ক্ষেত্ৰত যদি আপেল এটা বেছিকৈ কিনিব বিচৰা হলে তেতিয়া মই কি কৰিলোহেতেন বানানা মই কি কৰিব লাগিব বানানা মই দুটা ত্যাগ কৰিব লাগিব অৰ্থাৎ যেহেতু আপেলৰ এটাৰ দামে 4 টকা আৰু বানানা এটাৰ দাম 2 টকা গটিকে মই বানানা দুটা এৰিলেহে এটা আপেল বেছিকে কিনিব পাৰিম গটিকে এই সেই কাৰণে আমাৰ যিডাল বাজেট ৰেখা বা আমি যিডাল বাজেট লাইন বুলি কওঁ বাজেট লাইনডাল কি হয় তাৰ শ্লোপটো নেগেটিভ হয় আৰু স্লোপ নেগেটিভ হয় আৰু এই বাও পিনৰ পৰা হু পিনলৈ তললৈ নামি যোৱাডাল ৰেখা হয় গতিকে তোমালকে ছবিত দেখিছা যে যিডাল বিএ ডাল হৈছে বাজেট লাইন আৰু এই বাজেট লাইনে দুটা দ্ৰব্য অৰ্থাৎ আপেল আৰু বানানাৰ হেবোৰ কম্বিনেশনক ইয়াক প্ৰতিনিধিত্ব কৰিছে যিবোৰ কম্বিনেশন যদি আজি আমি ক্ৰয় কৰিবলৈ যাওঁ আমাৰ আয় কি হ'ব ব্যয়ৰ সমান হ'ব আৰু এই বাজেট লাইনৰ ভিতৰত যিখিনি আছে এৰিয়া অৰ্থাৎ মই যদি কওঁ এটো BOA এই গুটেখিনি BOA উইথ বাজেট লাইন এই গুটেখিনিকে বাজেট সেট বা আমি যাক বাজেট স্পেস বুলিও কওঁ The budget space এটা বেলেগ বস্তু নহয় বাজেট স্পেস তোমালকক আহে আৰু খুধেও বাজেট স্পেসৰ ওপৰত প্ৰশ্ন খুধে তে এই বাজেট স্পেস shows a set of all commodity combination that can be purchased by spending the whole or a part of the given income অৰ্থাৎ আমাৰ ইনকাম যেটো দিয়া থাকিব তাৰ আমি এটা পাৰ্ট বা গুটেইখিনি খৰচ কৰাৰ পিছত আমি যিমানখিনি কম্বিনেশন পাব পাৰো তাক আমি বাজেট স্পেস বুলি কোৱা হয় তাকে নেকি আমি বাজেট সেট বুলিও কওঁ কিছু মানে বাজেট স্পেস কয় কিছু মানে বাজেট সেট কয় দুটা বস্তু একে হয় এটা তোমালকে ছবিত দেখিছা মই আকৌ এখন বেলেগ ছবি দেখাইছো তে ইয়াত যিখিনি এই ৰোল কৰি দিয়া হৈছে সেইখিনি গুটেইখিনিকে বাজেট স্পেস বুলি কোৱা হয় অৰ্থাৎ বাজেট লাইন ডালৰ পৰা যেটো এটো ত্ৰিভুজ যেটো আমি দেখিছো BOL এই ত্ৰিভুজটো গুটেইটোক আমি একেলগে কি বুলি কম বাজেট সেট বা বাজেট স্পেস অৰ্থাৎ এখিনি কি কৰিব পাৰে এজন উপভোক্তাই নিৰ্দিষ্ট আয়ৰ জৰিয়তে ক্ৰয় কৰিব পাৰে ই সেইখিনি কম্বিনেশনকো সুমাই থৈছে যিখিনি ক্ৰয় কৰিলে তেওঁ আয়টো ৰাহিও হ'ব আৰু প্লাস আয়টো ব্যয়ৰ সমানো হ'ব কিন্তু ইয়াৰ যিডাল ৰেখা আছে BL এই ৰেখাডাল কিন্তু পাৰ্টিকুলাৰলি আমি এই ৰেখাডালত সেইখিনি দ্ৰব্যৰ কম্বিনেশন হে আছে যিখিনি যদি আমি ক্ৰয় কৰিবলৈ যাওঁ আমাৰ আয়টো ব্যয়ৰ সম্পূৰ্ণৰূপে সমান হয় অৰ্থাৎ BL এ প্ৰতিনিধিত্ব কৰিব বাজেট লাইন আৰু BOL এই গুটেই এৰিয়াটো বা গুটেই স্পেসটো আমি বাজেট স্পেস বা বাজেট সেট বুলি কম কিন্তু তোমালকে দেখিছা যে আমাৰ এটা কম্বিনেশন আছে বাজেট লাইনৰ ওপৰত যাক আমি C বুলি কোৱা হৈছে আৰু এই কম্বিনেশনৰ ক্ষেত্ৰত হ'ব কি যে যেহেতু বাজেট লাইন ডালে আমাৰ কি হৈছে আল্টিমেট লাইন বুলি আমি লব পাৰো ই আমাৰ পইচাটো বুজাই আছে ই আমাৰ আয়টো বুজাই আছে আমাৰ আয় কিমান 20 টকা তে BA যিডাল বাজেট লাইন যিডাল আয় ইজুকেল ব্যয় হয় ইজুকেলটো কিমান 20 অৰ্থাৎ হি আমাৰ 20 টকাটো বুজাই আছে BA কি বুজাই আছে 20 টকা বুজাই আছে আৰু CA কি বুজাই আছে যেহেতু বাজেট লাইনৰ ওপৰত আছে হি বুজাব যে সেই দ্ৰব্যটো যেতিয়া আমি ক্ৰয় কৰিবলৈ যাওঁ obviously 20 টকাতকে কি হ'ব তাৰ খৰচটো বেছি হ'ব সেই কাৰণেহে হি কি আছে ওপৰত আছে গতিকে আমি হেতু কেতিয়াও ক্ৰয় কৰিব নোৱাৰো হেতু unattainable কম্বিনেশন হ'ব যেটো নেকি আমি ক্ৰয় কৰিব নোৱাৰো গতিকে মনত ৰাখিবা
বাজেট লাইনডালৰ যি ৰাইট হেণ্ড সাইডত যিমান কম্বিনেশ্যনে নেদেখাওক কিলৈ সেইবিলাক আনএটেইনেবল কম্বিনেশ্যন হ'ব বাজেট লাইনৰ লেফট হেণ্ড সাইডত যিখিনি কম্বিনেশ্যন দেখাব সেইখিনি এটেইনেবল হ'ব আৰু আমাৰ ইনকামটো কি হৈ যাব অলপ হলো থাকি যাব ৰাহি হৈ যাব আৰু বাজেট লাইনে যিডাল কম্বিনেশ্যন যিখিনি কম্বিনেশ্যন দেখাব সেইখিনি আমি ক্ৰয় কৰিলে আই ইকুৱেল ব্যয় হ'ব একদম সিম্পল ফ্যাক্ট বাজেট লাইনৰ লেফট হেণ্ড সাইডত ইনকামটো কি হৈ যাব গ্ৰেটাৰ দেন মানি স্পেন্ট আৰু বাজেট লাইনত হ'ব ইনকাম ইজ ইকুৱেল টু মানি স্পেন্ট আৰু বাজেট লাইনৰ ৰাইট হেণ্ড সাইডত হৈ যাব ইনকাম ইজ লেছ দেন মানি স্পেন্ট গতিকে ছাত্ৰ ছাত্ৰী সকল এখিনি আমি বুজি পালো যে আমাৰ যি বাজেট ৰেখাডাল আমি বুলিলে কি বুজা যায় আৰু এই বাজেট ৰেখাই আমাক কি দৰে সেই সংহতিখিনিক প্ৰতিনিধিত্ব কৰে আৰু ইয়াৰ পিছত আমি বুজিলো বাজেট ৰেখাৰ যদি ৰাইট হেণ্ড সাইডত কম্বিনেশ্যন থাকে বা লেফট হেণ্ড সাইডত কম্বিনেশ্যন থাকে কি বুজায় আৰু এটা কথা যে আমাৰ যি বাজেট ৰেখা আমি পালো সেই বাজেট ৰেখাৰ শ্লোপটো আমি কি পালো নেগেটিভ পালো আৰু নেগেটিভ পোৱাৰ কাৰণ এইটোৱে যে আমি যেহেতু ব্যয়টো আমি মেইনটেইন কৰিব লাগিব আমাৰ ইনকামৰ লগত মেইনটেইন কৰিব লাগিব কাৰণ এইটো ইনকাম ইকুৱেল ব্যয় হ'ব লাগিব সেই কাৰণে আমি এটা যদি বেছিকে ক্ৰয় কৰিবলৈ যাওঁ তে সেই বস্তুটোৰ সেই দ্ৰব্যটোৰ যেটো ক্ৰয় কৰাৰ যেটো আমাৰ পৰিমাণ দ্ৰব্যটোৰ ক্ৰয় কৰাৰ যেটো দাম সেই দামৰ হিচাপত আমি আনটো দ্ৰব্য কি কৰিব লাগিব ত্যাগ কৰিব লাগিব গতিকে হেতু এটা কথা আছিল আৰু এতিয়া আমি যি গ্ৰাফিক্যাল প্ৰেজেন্টেশন কৰিলো এতিয়া এটা প্ৰশ্নৰ সৃষ্টি হয় সেই প্ৰশ্নটো হৈছে সাধাৰণতে আমাক ইয়াত অংক এটা দিয়ে আৰু সেই অংকটো হৈছে যে আমাৰ ইনকামটো দিয়া থাকিব আৰু দুটা দ্ৰব্যৰ দৰ দিয়া থাকিব সাপোজ আমাৰ দিয়া আছে যে ইনকাম দিয়া আছে যে সাপোজ ইনকামটো আমাক 50 টকা বুলি কোৱা হৈছে আৰু দ্ৰব্য দুটাৰ দৰ এটা দাম ধৰা সাপোজ x দ্ৰব্যৰ দাম পাৰ ইউনিট 10 টকা আৰু y দ্ৰব্যৰ দাম পাৰ ইউনিট 5 টকা এতিয়া আমাক সুধিব পাৰে যে দ্ৰব্য দুটাৰ দাম দিয়া থাকিব আৰু উপভোক্তাজনৰ আয় আমাক ডাইৰেক্টলি কৈ দিয়ে যে বাজেট ৰেখা অংকন কৰা এটো সাধাৰণতে প্ৰশ্ন সোধা যায় হাই সেকেন্ডাৰী লেভেলতো আহে আৰু ডিগ্ৰী টু এ পৰীক্ষাত কেতিয়াবা প্ৰশ্নটো কৰা দেখা যায় আৰু কেতিয়াবা আমি কম্পিটিটিভ এক্সামতো আমাৰ এই প্ৰশ্নটো কৰা দেখা যায় যে আমাৰ ইনকাম দিয়া থাকিব আৰু দুটা দ্ৰব্যৰ দাম দিয়া থাকিব আৰু ডাইৰেক্টলি ক'ব যে বাজেট ৰেখাডাল অংকন কৰা তেনে ক্ষেত্ৰত আমি কি কৰিব লাগিব দুটা ইন্টাৰসেপ্ট আমি বিচাৰি উলিয়াব লাগিব অৰ্থাৎ ভাৰ্টিক্যাল ইন্টাৰসেপ্ট আৰু হৰাইজন্টেল ইন্টাৰসেপ্ট এতিয়া তোমালকে চিত্ৰত প্ৰথমতে চাই লোৱা এই চিত্ৰটোত তোমালকে দেখিছা যেটাল আমাৰ বিএল যেটাল বাজেট ৰেখা হে বিএল বাজেট ৰেখাৰ বি পইণ্ট আৰু এল পইণ্ট অতিকে গুৰুত্বপূৰ্ণ পইণ্ট जिडाल बाजेट रेखा আমি জৰ ইয়াৰ ওপৰৰ পৰা তললৈ নামি আহে হি ওপৰৰ যেটো পইণ্ট যেডাল y এক্সিছত হি টাচ কৰে সেই পইণ্টটো আৰু ইপিনে x এক্সিছত যে টাচ কৰে সেই পইণ্টটো এই দুইটা পইণ্ট অতিকৈ গুৰুত্বপূৰ্ণ পইণ্ট হয় যেডাল y এক্সিছত বাজেট ৰেখাডাল স্টাৰ্ট হয় সেই পইণ্টটোক আমি উলম্ব ছেদক বুলি কওঁ যাক নেকি ভাৰ্টিক্যাল ইন্টাৰসেপ্ট বুলি কোৱা হয় আৰু x এক্সিছত যোনটো পইণ্টত টাচ কৰে তাক আমি horizontal intercept বুলি কওঁ বা তাক আমি সমান্তৰাল ছেদক বুলি কওঁ বা আনুভূমিক ছেদক বুলি কওঁ এটা এই ছেদক দুটা অতিকৈ গুৰুত্বপূৰ্ণ হয় আৰু এই ছেদক দুটা যেতিয়া আমি বুজি পাম তেতিয়া আমি বাকিখিনি আমাৰ কম্বিনেশ্যন নোহোৱাকে অকল দ্ৰব্য দুটাৰ দাম আৰু আমি উপভোক্তাৰ আয়ক লৈয়ে আমি কি কৰিব পাৰো এডাল বাজেট ৰেখা অংকন কৰিব পাৰো গতিকে প্ৰথম কথাটো হৈছে উলম্ব ছেদকে কি বুজায় এই যে বি পইণ্টটো তোমালোকৰ y এক্সিছৰ বি বিন্দুটো যত আমাৰ ৰেখাডাল আৰম্ভ হ'ল হে বি বিন্দুটোৱে বুজায় যে এজন উপভোক্তাৰ তেওঁৰ যদি সম্পূৰ্ণ আয় আমি অকল y দ্ৰব্যটো ক্ৰয় কৰোতে ব্যয় কৰো তেখেতে ম্যাক্সিমাম কিমান পৰিমাণে ক্ৰয় কৰিব এ বি বিন্দুৱে বুজায় যে আমি ইয়াত x দ্ৰব্যৰ এটা ইউনিটও ক্ৰয় কৰা নাই আমি সকলোবোৰ কি কৰিছো y দ্ৰব্য ক্ৰয় কৰিছো তে আমাৰ ইয়াত কি হয় y দ্ৰব্যৰ দাম কিমান 5 টকা হয় আৰু মোৰ ইনকাম কিমান
50 টকা হয় তে 5 টকা যদি y হয় আৰু মই মোৰ 50 টকাটো সম্পূৰ্ণৰূপে মই y দ্ৰব্যতে যদি ক্ৰয় কৰো 5 টকা যদি y দ্ৰব্যৰ দাম হয় আৰু মোৰ ইনকাম যদি 50 টকা হয় তেতে মই ম্যাক্সিমাম কিমান y দ্ৰব্য ক্ৰয় কৰিম 10 ইউনিট ক্ৰয় কৰিম অৰ্থাৎ 50 ডিভাইডেড বাই 5 50 টকা মই যদি সম্পূৰ্ণ ৰূপে 5 টকাকে y দ্ৰব্যত যদি ক্ৰয় কৰিবলৈ বিচাৰো y দ্ৰব্যৰ দাম 5 টকা আৰু মই সম্পূৰ্ণ 50 টকাৰ ক্ৰয় কৰিব বিচাৰো তেতিয়াহলে মই কিমান ক্ৰয় কৰিম ম্যাক্সিমাম 10 ইউনিট হয় এটা 10 টো আমি গম পালো নে ইয়াৰ সংখ্যাটো 10 পালো y এক্সিছত আমি কিমান পালো 10 পালো ঠিক না ইয়াৰ যেটো আমাৰ হৰাইজন্টাল যেটো ইন্টাৰসেপ্ট হি বুজাইছে যে আমাৰ সম্পূৰ্ণ আয়টো আমি x দ্ৰব্য ক্ৰয় কৰোতে ব্যয় কৰিছো তে x দ্ৰব্যৰ দাম কিমান 10 টকা আৰু মোৰ সম্পূৰ্ণ আয় হৈছে 50 টকা আৰু এই আয়ৰ জৰিয়তে মই সম্পূৰ্ণৰূপে অকল x দ্ৰব্য ক্ৰয় কৰিছো গতিকে মই কিমান ক্ৰয় কৰিব পাৰিম 5 টা ক্ৰয় কৰিব পাৰিম মানে 50 ডিভাইডেড বাই 10 10 টকা x দ্ৰব্য যদি মই মোৰ 50 টকাটো সম্পূৰ্ণৰূপে খৰচ কৰি দিও কিনিবলৈ তে মই 5 টা কিনিব পাৰিম ম্যাক্সিমাম অৰ্থাৎ x এক্সিছত কিমান হ'ল 5 ইউনিটস যেহেতু এডাল সৰল ৰেখা গতিকে মই ভাৰ্টিকেল ইন্টাৰসেপ্ট আৰু হৰাইজন্টাল ইন্টাৰসেপ্ট এই দুইটা পইণ্ট যদি এডাল স্কেলাৰে যদি মই টানি দিও ষ্ট্ৰেট লাইনডাল পাম আৰু হেডালে হৈ যাব বাজেট লাইন অৰ্থাৎ বাজেট লাইন অঙ্কন কৰিবৰ কাৰণে আমাৰ সকলোবোৰ ইউনিটৰ প্ৰয়োজন নাই সকলোবোৰ কম্বিনেশন আমাৰ জনাৰ প্ৰয়োজন নাই আমি কোনটো জানিব লাগিব তেখেতৰ আয় জানিব লাগিব আৰু সেই দুটা দ্ৰব্য যি দুটা দ্ৰব্য তেওঁ ক্ৰয় কৰিব সেই দ্ৰব্য দুটাৰ বজাৰ দৰটো জানিব লাগিব কাৰণ আমি জানো বাজেট ৰেখা নিৰপেক্ষ ৰেখাই কোনো অক্ষক স্পৰ্শ কৰা নাছিল কাৰণ নিৰপেক্ষ ৰেখাই দুটা দ্ৰব্যৰ জুটক প্ৰতিনিধিত্ব কৰি আছিল গতিকে হি কোনো অক্ষক স্পৰ্শ নকৰে আৰু অক্ষক স্পৰ্শ কৰিলে কি বুজাব যে হি অকল এটা দ্ৰব্যহে ক্ৰয় কৰিছে কিন্তু বাজেট ৰেখাই y অক্ষকো স্পৰ্শ কৰে আৰু x অক্ষকো স্পৰ্শ কৰে যেহেতু ই y অক্ষক স্পৰ্শ কৰে যে y অক্ষৰ যিটো বিন্দুত স্পৰ্শ কৰে তাৰ অৰ্থটো হ'ব যে হি y অক্ষয় পৰিমাপ কৰা দ্ৰব্যটোৰ ওপৰত তেওঁৰ সম্পূৰ্ণ আয় ব্যয় কৰিছে আৰু যেতিয়া আমি দ্ৰব্যটোৰ দামটো জানিম আৰু আমাৰ আয়টো জানিম তেতিয়া আমি সেই দ্ৰব্যটো তেওঁ ম্যাক্সিমাম কিমান কিনিব হেতু উলাই পৰিব ঠিক তেনেদৰে x দ্ৰব্যটোকো যেহেতু টাচ কৰে গতিকে x দ্ৰব্যই পৰিমাপ কৰা দ্ৰব্যটোৰ দামটো যেতিয়া আমি গম পাম আৰু আমাৰ আয়টো যেহেতু আমি জানোৱে গতিকে হেইটোৰ জৰিয়তে আমি ইয়াৰ আনুভূমিক ছেদকটো কি কৰিব পাৰিম নিৰ্ণয় কৰিব পাৰিম যেটা দুইটা ছেদক আমি নিৰ্ণয় কৰিব পাৰিম অৰ্থাৎ m ডিভাইডেড বাই py আৰু m ডিভাইডেড বাই px তে সেই পইণ্ট দুটা যেতিয়া আমি লগ লগাই দিম তেতিয়া আমি কি পাই যাম বাজেট ৰেখাডাল আমি পাম গতিকে ছাত্ৰ-ছাত্ৰীসকল straight line জিডাল লাইনে ভাৰ্টিকেল ইন্টাৰসেপ্ট আৰু হৰাইজন্টাল ইন্টাৰসেপ্ট দুটাক কানেক্ট কৰে হে straight লাইন ডালকে আমি সিম্পলি কি বুলি কওঁ বাজেট লাইন বুলি কওঁ গতিকে এখিনতে আজি মোৰ এই ভিডিওটো মই এটা ষ্টপ কৰিম আৰু বাজেট লাইনৰ বিষয়ে আৰু বহুতো কথা শিকিবলৈ আছে আৰু কবলৈও আছে লাহে লাহে কৈ যাম তোমালোকে ভিডিওসমূহ ভালদৰে চাবা আৰু আগৰ ভিডিও চাবা আৰু শেয়াৰ কৰিবা লাইক কৰিবা আৰু সাবস্ক্ৰাইব কৰিবা গতিকে ইয়াতে মই ভিডিওটো ষ্টপ কৰিছো আৰু ধন্যবাদ